মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল নিষ্ঠা এপত যিখিনি কোৰ্চ আপোনালোকে কৰিব লাগিব তাৰ বাবে আপোনালোকে এটা এপ ইনষ্টল কৰিব লাগিব। তো প্লে ষ্টৰত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব দীক্ষা এভৰি DIKSHA দীক্ষা এপ। তাতে ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন আহিব। তো এইটো চাব পাৰিছে দীক্ষা ফৰ স্কুল এডুকেশ্যন, তাতে ক্লিক কৰিব। কৰাৰ পিছত এই এপটো আপোনাৰ মোবাইলত ইনষ্টল হৈ যাব। ইনষ্টল হোৱাৰ পিছত সেই এপটো আপোনালোকে খুলিব লাগিব। এপটো ক্লিক কৰিলে খোল খাই যাব। তাৰপিছত এলাউ কৰি দিব। এনেকুৱা অপশ্যন আহিব। তো আপোনালোকে যিটো লেংগুৱেজ আপোনালোকৰ লাগে সেইটো চিলেক্ট কৰিব। মই ইংলিছ চিলেক্ট কৰিছোঁ। এতিয়া যদি আপুনি নতুন হয়, অৰ্থাৎ আপুনি কেতিয়াও দীক্ষা এপ খোলাই নাই, তেতিয়া নিউ ইউজাৰত ক্লিক কৰিব। আৰু যদি আগতে আপোনাৰ একাউণ্ট আছিলে তেতিয়াহ'লে এক্সিষ্টিং ইউজাৰ যে আছে তাতে ক্লিক কৰিব। তো মই নিউ ইউজাৰত ক্লিক কৰিলোঁ। কৰাৰ পিছত চাৰিটা অপশ্যন আহিছে, চাব পাৰিছে ষ্টুডেণ্ট, টিচাৰ, পেৰেণ্ট, এইচ টি মানে হেড টিচাৰ বা অন্য অফিচিয়েল মানুহ। তো যদি আপুনি টিচাৰ হয় টিচাৰত ক্লিক কৰিব। কৰাৰ পিছত চাব পাৰিছে ইয়াত চিলেক্ট বৰ্ড, চিলেক্ট মিডিয়াম, চিলেক্ট ক্লাছ আছে। তো আপুনি বৰ্ডটো চিলেক্ট কৰিব। ইয়াতে আছাম আছে, আছাম ক্লিক কৰি ছাবমিট কৰিব। মিডিয়াম ধৰক আপোনাৰ যিটো মিডিয়াম সেইটো চিলেক্ট কৰি পেলাই ইয়াতে চিলেক্ট কৰি ছাবমিট কৰিব। এতিয়া মোৰ আছামিজ মিডিয়াম, আছামিজত ক্লিক কৰিলোঁ, ছাবমিট কৰিম। এতিয়া ষ্টাৰ্ট ক্লাছ, কোন ক্লাছৰ কাৰণে আপুনি এনৰোল কৰিব, 6, 7, 8, 9, 10 যিটো ক্লাছৰে হয়। তো মই ধৰক ক্লাছ 6 লিখিলোঁ, ছাবমিট কৰিলোঁ। এতিয়া কণ্টিনিউ মাৰিম। কণ্টিনিউ কৰাৰ পিছত এনেকুৱা অপশ্যন খোল খাব। তাৰপিছত আপুনি চাব যদি আপোনাৰ আগতে দীক্ষাত একাউণ্ট আছিলে তেতিয়া ইয়াতে এই ফাৰ্ষ্ট অপশ্যনটোত ইমেইল এড্ৰেছ বা মোবাইল নম্বৰ বহাব আৰু তলত পাছৱৰ্ড বহাব, বহাই লগ ইন কৰিব। আৰু যদি পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়া মোবাইল নম্বৰ মাৰাৰ পিছত ফৰগেট পাছৱৰ্ড মাৰিব। তাৰপিছত অপশ্যন আহিব, তেনেকৈ লগ ইন কৰিব। আৰু যদি আপুনি একাউণ্ট খোলাই নাই তেতিয়া ৰেজিষ্টাৰ হেয়াৰ যে আছে এইটোত ক্লিক কৰিব। মই ৰেজিষ্টাৰ হেয়াৰত ক্লিক কৰিলোঁ। তাৰপিছত এনেকুৱা অপশ্যন আহিব। ইয়াতে আপুনি আপোনাৰ ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম বহাব। ডেট অফ বাৰ্থ চিলেক্ট কৰিব। ইয়াতে ক্লিক কৰাৰ পিছতে দেখা পাইছে প্ৰথমতে আছে চন, তাৰপিছত ছানডে 14 মে আছে। তো চন যিটো আছে ইয়াৰ 2023 তাতে ক্লিক কৰিলে এনেকুৱা অপশ্যন আহিব। তো আপোনালোকে ওপৰলৈ টানি নি আপোনাৰ যিটো জন্মৰ চন আছে সেইটো প্ৰথমতে চিলেক্ট কৰিব। ধৰক মই 1992 চিলেক্ট কৰিলোঁ। তাৰপিছত এই মাহটো কেনেকৈ চিলেক্ট কৰিব চাব পাৰিছে, মে 1992 আছে। এতিয়া যদি আপোনাৰ মে'ৰ পৰা আগত হয় তেতিয়া লেফ্ট ছাইডৰ কাৰ্চিনটোত ক্লিক কৰিব। আৰু যদি মে মাহৰ পিছত হয় তেতিয়া ৰাইট ছাইডৰ এই কাৰ্চিনটোত ক্লিক কৰিব। ধৰক মই জুলাই দিলোঁ। জুলাইৰ ছাপ'জ 31 তাৰিখ, তো 31টো চিলেক্ট কৰি ছেট মাৰি দিম। তাৰপিছত এনেকুৱা হৈ যাব। তাৰপিছত ৰোল, চিলেক্ট ৰোল, আপুনি কোনটো পজিশ্যনত আছে বা ডেজিগনেশ্যন কি, টিচাৰ হ'লে টিচাৰ, ষ্টুডেণ্ট হ'লে ষ্টুডেণ্ট, হেড টিচাৰ বা অফিচিয়েল হ'লে এইটোত ক্লিক কৰিব। ধৰক মই টিচাৰত ক্লিক কৰিলোঁ। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব, মেইল চিলেক্ট কৰিলোঁ। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে দিব। তাৰপিছত OTP এটা যাব। OTP এটা যোৱাৰ পিছত আপুনি সেইটো ইয়াতে ফিল আপ কৰিব। তাৰপিছত পাছৱৰ্ড এটা লিখিব ইয়াতে আপোনাৰ যি মন যায়। তাৰপিছত সেই পাছৱৰ্ডটো আকৌ এণ্টাৰ দ্য পাছৱৰ্ড তাতে বহাব। বহাই কণ্টিনিউ কৰি দিলে আপোনাৰ যদি একাউণ্ট ছাকচেছফুলি ক্ৰিয়েট একাউণ্ট বুলি অপশ্যন আহে তেতিয়া আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ গ'ল। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে এনেকুৱা আহিব। আৰু আই এগ্ৰি যে আছে এইটোত এই টিক চিনটো দি ল'ব। এইখিনি কৰাৰ পিছত আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। তাৰপিছত আপুনি লগ ইন কৰোঁতে এইখিনি বস্তু লাগিব, ফোন নাম্বাৰ বা যদি ইমেইল এড্ৰেছ দিছে তেতিয়া ইমেইল এড্ৰেছ আৰু পাছৱৰ্ড। এইখিনি লৈ পেলাই আপুনি লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত ফোন নাম্বাৰটো ইয়াত বহাব আৰু তলত পাছৱৰ্ডটো লিখিব। লিখি পেলাই লগ ইন কৰিব। এতিয়া লগ ইন কৰাৰ পিছত আপুনি এই চুকত থকা কোৰ্চেছ কাৰ্চিন যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত ইয়াত এনেকুৱা অপশ্যন আহিব কমপ্লিট প্ৰফাইল। কমপ্লিট প্ৰফাইলত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব য'ত আপোনাৰ নাম লিখা থাকিব আৰু প্ৰফাইল কিমান % কমপ্লিট হৈ আছে এইটো থাকিব। ধৰক এইটোত 80% আছে এনেকুৱা থাকিব। আৰু লগতে আপোনাৰ অন্যান্য ডাটাবিলাক যে থাকিব সেইখিনি আপুনি চাই ল'ব যে শুদ্ধ হৈ আছে নে নাই, যে আপোনাৰ নাম, মিডল নেম, লাষ্ট নেম, তাৰপিছত জেণ্ডাৰ, ডেট অফ বাৰ্থ যদি সেইবিলাক খালী আছে ভৰাব। তাৰপিছত ৰোল, টিচাৰ, ষ্টেট, আছাম, ডিষ্ট্ৰিক্ট যদি ঠিকে আছে তো ঠিকেই, আৰু যদি ভুল আছে ঠিক কৰিব। চাব ৰোল অৰ্থাৎ আপুনি হেড টিচাৰ নে এছিষ্টেণ্ট টিচাৰ সেইটো ভৰাব। বৰ্ড, আছাম মিডিয়াম, আছামিজ এনেকৈ। তাৰপিছত ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আপুনি এই ওপৰত বেক চিন যে আছে এনেকৈ বেক কৰিব। কৰাৰ পিছত কোৰ্চ অপশ্যনটোত ক্লিক কৰিব। কৰাৰ পিছত আহিব ইনষ্টল দীক্ষা কোৰ্চ, ইয়াতে ক্লিক কৰিব। পিছত আকৌ গুগল প্লে ষ্টৰত গুচি যাব আৰু দীক্ষা কোৰ্চেছ বুলি এটা এপ ইনষ্টল কৰিবলৈ ক'ব, তাতে ইনষ্টলত ক্লিক কৰিব। কৰাৰ পিছত দীক্ষা কোৰ্চ আপোনাৰ মোবাইলত ইনষ্টল হৈ যাব। দীক্ষা কোৰ্চেছ এই এপটো ইনষ্টল হোৱাৰ পিছত আপুনি সেই এপটো খুলিব লাগিব। অ'পেন, এলাউ কৰি দিব, লগ ইন উইথ দীক্ষা তাতে ক্লিক। তাৰপিছত ইয়াতো অনলি দিছ টাইম বুলি মাৰি দিলোঁ। তাৰপিছত আপোনাৰ প্ৰফাইলটো খুলি যাব, আপোনাৰ নাম থাকিব। তাৰপিছত আপুনি এক্সপ্ল'ৰ কোৰ্চছত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা বিভিন্ন কোৰ্চবিলাক আহিব। এইবিলাক আপুনি কমপ্লিট কৰিব লাগিব। আৰু অসম চৰকাৰৰ গাইডলাইনত যিকেইটা কোৰ্চ দিয়ে থাকে সেইকেইটা মাষ্ট বি কমপ্লিট কৰিব। কৰাৰ পিছত মাই লাৰ্ণিং যে আছে সেইটোত আপোনাৰ
যেতিয়া এটা কোৰ্চ কমপ্লিট কৰিব তাতে চাৰ্টিফিকেট থাকিব আৰু সেইখিনি আপুনি ডাউনলোড কৰি ল'ব এনেকৈ বিভিন্ন কোৰ্চবিলাক আপোনালোকে দীক্ষা এপৰ পৰা কমপ্লিট কৰিব লাগিব তো এইটোৱে আছিলে ভিডিঅ' তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ